গোলাঘাটৰ পৰা কিয়নো মুখ্যমন্ত্ৰী কনভয়ত আক্ৰমণ কৰিছে কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰী কনভয়লৈ পানীৰ বটল নিক্ষেপ কৰে কংগ্ৰেছ কৰ্মীয়ে গোলাঘাটৰ এই ঘটনা সংঘটিত হৈছে আমি সেই দৃশ্য দেখাব খুজিছো আপোনালোকক এয়া কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ কৰিছে আৰু তেনেতে মুখ্যমন্ত্ৰী যোৱা গাড়ীখনলৈ লক্ষ্য কৰি এইদৰে পানীৰ বটল নিক্ষেপ কৰা হয় দুটাকৈ পানীৰ বটল নিক্ষেপ কৰা হৈছে মুখ্যমন্ত্ৰী কনভয় এই গাড়ীখনৰ ভিতৰতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগত আছিল মন্ত্ৰী অতুল বৰা ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেনেদৰে দাঁতিতে ৰৈ থকা এই সকল প্ৰতিবাদী জনতাই পানীৰ বটল নিক্ষেপ কৰিব পাৰিলে মুখ্যমন্ত্ৰী কনভয়লৈ দুটাকৈ পানীৰ বটল নিক্ষেপ কৰা হৈছে এটা নহয় দুটাকৈ পানীৰ বটল এয়া প্ৰথমটো পানীৰ বটল আৰু এটা পানীৰ বটল এইদৰে নিক্ষেপ কৰা হৈছে গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয় ইতিমধ্যে তদন্ত ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী কনভয়ত আক্ৰমণ কৰাটো এটা গুৰুতৰ অপৰাধ হিচাপে গ্ৰহণ কৰা হয় যেটো মুখ্যমন্ত্ৰীৰ নিৰাপত্তা দায়িত্বত কেন্দ্ৰীয় এজেন্সি থাকে আৰু কেন্দ্ৰীয় এজেন্সি থাকোতে কেনেদৰে এই ঘটনা সংঘটিত হ'ল তাৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকৈ চলিব তেওঁলোকৰতো খানা চলিব লাগিব মই এজন বিজেপিৰ নেতা যদি 12-13 জন লৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব গতিকে যিসকল কংগ্ৰেছৰ লৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল তেওঁলোকক ধন্যবাদহে দিব লাগে ইয়াত বেয়া পাবলগীয়া কি আছে বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল